my dear students, welcome to our pattern classes, welcome to our family. তো আজি কি পঢ়িব গৈছো চোৱা আজি আমাৰ pattern classes class 11 or যেটো আমাৰ চিলাৰাই বেটছ আছে চিলাৰাই বেটছৰ আজি ফাৰ্স্ট ক্লাস ফিজিক্সৰ হয়নে তো ফিজিক্সত আজি আমি ফাৰ্স্ট ক্লাসত কি পঢ়িম ফিজিক্সৰ ইন্ট্ৰোডাকশন যে আমি what is physics physics to হয় কি physics to পঢ়িলে তাৰ পৰা কেনেকুৱা ধৰণৰ physics to আগবাঢ়ি গৈ আছে হয় না তাৰ পিছত আমি ফাৰ্স্ট ইয়াৰত কোনখিনি বস্তু পঢ়িব লাগিব কোনখিনি বস্তু সেকেন্ড ইয়াৰত পঢ়িব লাগিব কেনেকৈ পঢ়িব লাগিব তাৰ কাৰণে আমি কি কৰিম কেনেকুৱাকৈ তোমালোকে আমাৰ লগত জড়িত হ'ব পাৰিবা এই গোটেই বস্তুখিনি আমি আজি ডিসকাস কৰিম হৈছে তো এজ এ ইন্ট্ৰোডাকশন ক্লাস আমি এখিনি তোমালোকৰ আগত লৈ আহিছো ঠিক আছে তো আমি ফার্স্ট এটো চাও যে কি পঢ়িম তো ফার্স্ট আমাৰ প্যাটার্ন ক্লাসেছৰ আজি ফার্স্ট ক্লাস ইন্ট্ৰোডাকশন টু ফিজিক্স তো ফিজিক্স বুলি কোৱাৰ লগে লগে ফার্স্ট আমাৰ তাত আহে আমি হোৱাট ইজ ফিজিক্স ফিজিক্স তো নহয় কি তো ফিজিক্স কি হয় সিম্পল ভাষাত আমি যদি কিতাপৰ ভাষাত ক'বলৈ যাও ফিজিক্স ইজ দ্য স্টাডি অফ লজ অফ নেচাৰ ন আমাৰ যেটো আমাৰ নেচাৰ আছে নেচাৰৰ যিবোৰ আমাৰ ফেনোমেনা নেচাৰাল ফেনোমেনা প্ৰাকৃতিক যিবোৰ আমাৰ ঘটনাবোৰ ঘটি আছে ঠিক আছে সেই ঘটনাবোৰৰ আতৰত থকা কাৰণ বিহাইণ্ড দ্য reason behind this physical phenomena সেইবোৰৰ স্টাডি কৰাটোকে আমি কি বুলি কওঁ ফিজিক্স বুলি কওঁ ঠিক আছে ফৰ এক্সাম্পল তুমি মোক দেখা পাই আছে এতিয়া কিহৰ কাৰণে ৰিফ্লেকশন অফ লাইট পোহৰৰ প্ৰতিফলন হয় না তাৰ পিছত আমি ৰামধেনু দেখা পাওঁ ৰামধেনুটো কিহৰ কাৰণে ফৰ্ম হয় ৰামধেনু in total internal reflection যেটাকে আমি অসমীয়াত কি বুলি কওঁ আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন তোমালোকৰ ঘৰত কাৰেণ্টে ফেন চলি আছে লাইট জ্বলি আছে সেইবোৰৰ আৰতো কি লুকাই আছে ফিজিক্স ঠিক আছে তো নেচাৰৰ যিমান ফেনোমেনাবোৰ আছে এই কৰবা দূৰত কৰবা এটা জাগাত নেপকো বুলি আমাৰ যেটো অসমৰ আছে কৰবা এটা জাগাত তাত ইলেক্ট্ৰিসিটি প্ৰডিউস হৈ আছে তাত ইলেক্ট্ৰিসিটি প্ৰডিউস হৈ আমাৰ ঘৰলৈ ইলেক্ট্ৰিসিটি কেনেকৈ আহি আছে বিয়া ঘৰত যেতিয়া কাৰেন্ট গুছি যায় আমি জেনাৰেটৰ চলাই দিও জেনাৰেটৰত গোটেই কামখিনি চলি থাকে গোটেই লাইটবোৰ জ্বলি থাকে তো জেনাৰেটৰে কেনেকৈ কাৰেন্ট প্ৰডিউস কৰিছে আমাৰ সূৰ্যৰ চাৰিওফালে যে পৃথিৱী বা গ্ৰহবোৰ যে ঘূৰি আছে কেনেকৈ ঘূৰি আছে কিহৰ কাৰণে ঘূৰি আছে হৈছে পৃথিৱীৰ চাৰিওফালে আকৌ আমাৰ কি স্যাটেলাইটবোৰ ঘূৰি আছে হৈছে তো সেই যিবোৰ নেচাৰেল যিমান ফেনোমেনা আছে সেই গোটেই ফেনোমেনাৰ যেটো স্টাডি সেই স্টাডিৰ যেটো স্টাডিবোৰ আমি য'ত কৰোঁ সেইবোৰ সেই জেগাটোকে আমি কি বুলি কৈছো ফিজিক্স ঠিক আছে বহুত ডাঙৰ বহুত কিবা কিবি ফেনোমেনাবোৰক লগ লগাই আমি একলগে এটা নাম দি দিছো হেতু কি হৈছে ফিজিক্স হেতুকে আমি কি বুলি কওঁ ফিজিক্সৰ এটা ডাঙৰ প্ৰিন্সিপাল হেতুকে কোৱা হয় ইউনিফিকেশন যে বহুত কিবা কিবি বস্তু আছে গোটেইখিনিক লগ লগাই এটা জায়গাত আনি থৈ দিছো হেতুকে আমি কি বুলি কওঁ ইউনিফিকেশন যেটা আমি পঢ়িম হৈছে এতিয়া চোৱা ফিজিক্সত যেতিয়া আমি যিকোনো এটা তুমি ফান্ডামেন্টাল ল যেনেকৈ নিউটনছ ল অফ গ্ৰেভিটেশন আমি পাইছিলো ন F = G m1 m2 r² হৈছে তো যেতিয়া ল এটা দিয়া হয় লটো ডাইৰেক্ট আমি দি দিব পাৰো নেকি লটো তো দিব নোৱাৰো সো ল দিয়াৰ আগতে আমি ফাৰ্স্ট কি কৰিব লাগে যিকোনো যেতিয়া কিবা এটা ফিজিক্সত তুমি ল দিবলৈ যাবা বা কিবা এটা সূত্ৰ উদ্ভাৱন হ'ব তাৰ আৰতে বহুত কিবা কিবি বস্তু লুকাই থাকে কি লুকাই থাকে যে ফাৰ্স্ট আহিব আমি অবজাৰভেশন বস্তুটোক আমি অবজাৰ্ভ কৰিব লাগিব হৈছে না যে বস্তুটো হৈ আছে কেনেকৈ হৈ আছে কি হৈ আছে বা তাৰ আৰত কি বস্তু আছে ফাৰ্স্ট আমাৰ আহিব অবজাৰভেশন আমি চাব লাগিব বস্তুটো তাৰ পিছত আমি ৰিপিটেড এক্সপেৰিমেন্ট যে কেতিয়াবা কিবা এটা আমাৰ ফিজিক্যাল ফেনোমেনা হৈ গৈছে হেতু এনেওতো নহব পাৰে ঠিক আছে হঠাৎ কিবা এটা ৰিঅ্যাকশন হৈ গ'ল এটো সদায় নেচাৰেল মানে ইউজুৱেল নহব পাৰে কিছুমান আমি যিবোৰ কওঁ এক্সেপশন তেনেকুৱা এক্সেপশনাল কেস কিছুমান হৈ যাব পাৰে হৈছে এতিয়া আমি ফাৰ্স্ট কৰি তাৰ পিছত কৰিব লাগিব কি এক্সপেৰিমেন্ট কৰি চাব লাগিব যে বস্তুটো হসাকে এনে ধৰণৰ হয় নে নহয় তাতকে বেলেগো বিহেভিয়াৰ দেখাব পাৰে তো আমি ফাৰ্স্ট অবজাৰ্ভ কৰিব লাগিব এক্সপেৰিমেন্ট কৰিব লাগিব এক্সপেৰিমেন্ট কৰাৰ পাছত তাৰ পৰা আমি কিছুমান কথা স্টেটমেন্ট আমি তাত দিব পাৰিম যে বস্তুটো এনেকুৱা হলে তাৰ পৰা এনেকুৱা হয় সিদ্ধান্ত যেটো আমি কওঁ সিদ্ধান্ত আহিব সেই সিদ্ধান্ত হোৱাৰ পাছত আমি সপোজ কোনোবাই কিবা এটা মই আজি যদি কিবা এটা কৈ দিও হেতু ল হিচাপে হৈ যাব নেকি নহয় মই যদি কিবা এটা কথা কওঁ যে পৃথিৱীটো সূৰ্যৰ চাৰিওফালে ঘূৰিছে মই যদি কওঁ নাই সূৰ্য পৃথিৱীৰ চাৰিওফালে ঘূৰিছে তো তাৰ আতৰত মই কিবা এটা এক্সপ্লেনেশন দিব লাগিব সিদ্ধান্ত এটা দিব লাগিব সেই সিদ্ধান্তটো আকৌ ভেৰিফাই হ'ব লাগিব পৃথিৱীৰ যিমান সাইন্টিষ্ট আছে সব সাইন্টিষ্টে ক'ব লাগিব যে নহয় এটো হসাকে হৈ আছে তেও দিয়া সূত্ৰটো এনেকুৱাকে কাম কৰি আছে তো
তো সেই ভেৰিফিকেশ্যন হ'ব লাগিব ভেৰিফিকেশ্যন হোৱাৰ পাছতহে আমি এটা ল পাম যে এই এটা ফিজিক্সৰ ল গতিকে এইটো আমি পঢ়িব লাগিব তো তাৰ আঁৰত বহুত কিবা কিবি লুকাই থাকে বৰ সৰুকৈ তোমালোকক কৈছোঁ তো এইখিনি থাকে ঠিক আছে এতিয়া আমি যেতিয়া ফিজিক্স পঢ়িব যাওঁ ফিজিক্সত আমি দুটা মেইন প্ৰিন্সিপাল পাওঁ যেটা এইমাত্ৰ আমি কৈছিলোঁ এটা হ'ল ইউনিফিকেশ্যন আৰু এটা হ'ল ৰিডাকশ্যনিজম ঠিক আছে এতিয়া ইউনিফিকেশ্যনটো কি হয় ইউনিফিকেশ্যন এইমাত্ৰ ক'লোঁ যে ফিজিক্সত আমাৰ যিমান ফেন'মেনা আছে লাইটৰ পৰা আৰম্ভ কৰি কাৰেণ্ট প্ৰডিউচ হৈছে আকাশত আমি তৰাবোৰ দেখা পাই আছোঁ সূৰ্য দেখা পাই আছোঁ ৰামধেনু উৎপন্ন হৈছে ৰেইনবো সেই গোটেই বস্তুবোৰক আমি চবত আনি পেলাই ক'ত ৰাখি দিছোঁ ফিজিক্সত তো গোটেই বস্তুবোৰক গোট খাই মই এটা জেগাত ৰাখি দিছোঁ এইটোক আমি কি বুলি কৈছোঁ ফিজিক্স এটা ধুনীয়া এক্সাম্পল লোৱা ইউনিফিকেশ্যনৰ যে তাত ছাপ'জ 50জন ষ্টুডেণ্টৰ এটা ক্লাছ আছে হৈছে সেই 50জন ষ্টুডেণ্টৰ পৰা কি দেখা পালোঁ যে তাৰে 20জন ষ্টুডেণ্টে 50%ৰ ওপৰত পাইছে 20জনে 50%ৰ তলত পাইছে আৰু 10জনে ছাপ'জ ফেইল কৰিলে তো মই কি কৰিলোঁ 50%ৰ ওপৰত পোৱা ষ্টুডেণ্ট কেইজনক আনি এটা ঠাইত থৈ দিলোঁ তাৰ তলত থকা ষ্টুডেণ্টখিনিক এটা ঠাইত থৈ দিলোঁ তো মই এনেকৈ কৈছোঁ 50%ৰ ওপৰত যিকেইজন ষ্টুডেণ্ট পাইছে দে আৰ ভেৰি গুড ষ্টুডেণ্টছ ছাপ'জ এক্সাম্পল হিচাপে এণ্ড দে আৰ আৰু বাকী যিকেইজন 50%ৰ তলত পাইছিল তেওঁলোকক ক'লোঁ মডাৰেট ষ্টুডেণ্ট যে অলপ কমকৈ জানে পঢ়াৰ ক্ষেত্ৰত হৈছে তো এইটো মই কি কৰি দিলোঁ যে 30জন 20জন ষ্টুডেণ্টক মই একেলগে গোট খুৱাই এটা শব্দত প্ৰকাশ কৰি দিলোঁ সেইটোকে আমি কি বুলি কওঁ ইউনিফিকেশ্যন হৈছে ইউনিফিকেশ্যন এতিয়া ৰিডাকশ্যনিজম কি হয় এই সেম একেটা এক্সাম্পল এই যে 30জন ষ্টুডেণ্টক 20জনৰ পৰা 20জন আমাৰ 50%ৰ বেছি আছিলে বাকী 20জন 30জন যিটো 50%ৰ কম আছিলে সেই কেইজনক মই কি দেখা পালোঁ যে আচ্ছা ইউনিফিকেশ্যনৰ মই তোমালোকক এটা ফিজিক্সৰ এক্সাম্পল লওঁ তো তোমালোকে নিউটনছ ল অফ গ্ৰেভিটেশ্যন চাইছা যে F = G m1 m2 by r² আমি এইটো পাইছোঁ ক্লাছ 9ত পাইছোঁ হৈছে নাই তো সেই তাত আমি কি দেখা পাইছোঁ চোৱাচোন যে আৰ্থ আমাৰ কি আছে পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ৰিভলভ কৰি আছে ছানৰ চাৰিওফালে ৰিভলভ কৰি আছে আৰ্থৰ চাৰিওফালে মুনটো ৰিভলভ কৰি আছে মুনটো কি হয় এটা ছেটেলাইট চ' মোশ্যন অফ প্লেনেটছ এৰাউণ্ড দ্য ছান মোশ্যন অফ এ ছেটেলাইট এৰাউণ্ড দ্য প্লেনেটছ ঠিক আছে ফ্ৰীলি ফল অফ এ বডি যে আকাশৰ পৰা মই বস্তু এটা যদি এনেকৈ ওপৰত মাৰি দিওঁ আকৌ তললৈ ঘূৰি আহে এই গোটেই যিকেইটা তিনিটা ফেন'মেনা গঠো এই তিনিটা ফেন'মেনাক আমি এটা চিম্পল আমাৰ এটা ছিংগল ফৰ্মুলা নিউটনছ ল অফ গ্ৰেভিটেশ্যনৰ দ্বাৰা এক্সপ্লেইন কৰিব পাৰোঁ গতিকে তিনিটা বস্তুকে মই এটা সূত্ৰৰ দ্বাৰাই এক্সপ্লেইন কৰিব পাৰিছোঁ এইটোকে কোৱা হয় কি ইউনিফিকেশ্যন ঠিক আছে ইউনিফিকেশ্যন ঠিক আছে এতিয়া ইউনিফিকেশ্যনৰ পাছত ৰিডাকশ্যনিজমটো আহিল ৰিডাকশ্যনিজমটো আমি আকৌ ক'ত গুচি যাওঁ আমাৰ ক্লাছৰ যিটো এক্সাম্পল আমি লৈছোঁ ক্লাছত এক্সাম্পল এই যে 30জন ষ্টুডেণ্ট আমাৰ অলপ পঢ়া শুনাত অলপ কমকৈ পাৰে আছিলে যে ষ্টুডেণ্ট সেই ষ্টুডেণ্টজনে চবকে মই এজন এজনকৈ অবজাৰ্ভ কৰিছোঁ যে এইজন ষ্টুডেণ্ট এক্স ৱাই জেড কোনোবা এক্স ষ্টুডেণ্টজনে পঢ়াত অলপ কমকৈ পাৰে কিন্তু সেই ষ্টুডেণ্টটো ফুটবল ধুনীয়া খেলে ঠিক আছে আৰু এজন ষ্টুডেণ্ট ল'লোঁ ৱাই সেই ষ্টুডেণ্টটো পঢ়াত অলপ কম কিন্তু সেই ষ্টুডেণ্টজনে ধুনীয়াকৈ গান গায় ঠিক আছে তাৰপিছত আৰু এটা ষ্টুডেণ্ট ল'লোঁ সেই ষ্টুডেণ্টজনে ছাপ'জ ধুনীয়া গিটাৰ বজায় বা কিবা ইনষ্ট্ৰুমেণ্ট বজায় চবৰে পঢ়াৰ ক্ষেত্ৰত কম কিন্তু বেলেগ কিবা এটা ক্ষেত্ৰত এওঁলোক বেছি তো সেইবোৰক কি কৰিলোঁ মই এজনকৈ মই বেলেগে বেলেগে সেইবোৰক অবজাৰ্ভ কৰিলোঁ সিহঁতৰ যে কোনটো ক্ষেত্ৰত সিহঁত ভাল সেইখিনিক মই বিচাৰি উলিয়ালোঁ সেইটো কোৱা হয় ৰিডাকশ্যনিজম যে মই আমাৰ তাত ফেনটো আছে এই ফেনটোতো নকল এটা বস্তুতে নহয় ফেনৰ ভিতৰত পাংখাটো আছে ফেনৰ ভিতৰত কিছুমান আমাৰ মটৰ থাকে বিয়েৰিং থাকে ঠিক আছে কিছুমান কয়েল থাকে তাৰ ভিতৰত এটা কেপাচিটাৰ থাকে তো সেই গোটেই বস্তুবোৰৰ কাম বেলেগ বেলেগ অকলে সিহঁতে একো কাম কৰিব নোৱাৰে সেই কামবোৰ বেলেগ বেলেগ তো চবকে মই চবৰ কামবোৰ মই ষ্টাডি কৰিলোঁ যে বিয়েৰিংটোৱে কি কৰে কেপাচিটৰটোৱে কি কৰে তাত থকা যিবোৰ আমাৰ কয়েলটোৰ কাম কি তো এই বস্তুবোৰক এটা এটাকৈ অবজাৰ্ভ কৰিলোঁ যে ডাঙৰ কিবা এটা বস্তু আছে তাৰ ভিতৰত বহুত কিবা কিবি সৰু বস্তু লগ লাগি আছে সিহঁতক এটাকৈ মই অবজাৰ্ভ কৰিলোঁ সেইটোকে কি বুলি কয় ৰিডাকশ্যনিজম হৈছে এতিয়া আমি যে ক্লাছৰ এক্সাম্পলটো লৈছোঁ ঠিক আছে ক্লাছ কলেজ এটাতে বা আমাৰ কি বুলি কওঁ ক্লাছ এটাতে 20জন আৰু 30জন ষ্টুডেণ্ট আছিল এতিয়া ছাপ'জ এটা কলেজ উইক হৈ আছে কলেজৰ ছাপ'জ আমাৰ স্পৰ্টছ উইক বা তেনেকুৱা আমাৰ কলেজতে প্ৰত্যেক বছৰ যিটো হয় আৰু কালচাৰেল ফেষ্টিভেল বা কলেজ উইকে হওক তো কি হৈছে কেতিয়াবা তাত বিভিন্ন ধৰণৰ কম্পিটিশ্যন স্পৰ্টছৰ কম্পিটিশ্যন থাকে কিছুমান চেছ বা কুইজ কম্পিটিশ্যন কিছুমানত আমাৰ ব্ৰেইনটো ইউজ হয় কিছুমানত আমাৰ যিটো এবিলিটি স্পৰ্টছৰ ছিংগিং তেনেকুৱা ইউজ হয় তো গোটেই ক্লাছটোৰ পৰা যিকেইজন ষ্টুডেণ্ট বহুত ভাল আছিলে সিহঁতক মই ব্ৰেইনৰ যিবোৰ
কম্পিটিশ্যন তাত পঠাই দিলোঁ যাৰ ছিংগিঙৰ কম্পিটিশ্যন ছিংগিঙত যোন ভাল আছিল তাক ছিংগিঙত পঠাই দিলোঁ কোনোবা ডান্সিঙত ভাল আছিলে ডান্সিঙত পঠাই দিলোঁ তো চবকে বেলেগ বেলেগকৈ অবজাৰ্ভ কৰি সিহঁতৰ যিখিনি এবিলিটি সেইটো মই কিবা বেলেগ কামত ইউজ কৰিছোঁ হৈছে সেইটোকে ৰিডাকশ্যনিজম কৈছোঁ ৰিডাকশ্যনিজমৰ এইটো এটা কি হয় এডভান্টেজ যে সাপোজ ফেনৰ ভিতৰত আমাৰ কি থাকে বিয়াৰিং থাকে সেই বিয়াৰিংটো আমাৰ চাইকেলতো থাকে তো ফেনৰ থকা বিয়াৰিংটো মই বেলেগ কোনোবা এটা জায়গাত ইউজ কৰিব পাৰোঁ নেকি ই যেনেকুৱাকৈ কাম কৰিছে ইয়াৰ কামটো মই বেলেগ ক'ৰবাত লগাই বেলেগ কিবা এটা বস্তু বনাব পাৰোঁ নেকি তো ইনভেনশ্যন ঠিক আছে যেতিয়া আমি ৰিডাকশ্যনিজম পঢ়োঁ যে এটা বস্তুত বহুতখিনি আছিলে তাৰ পৰা সৰু সৰু থকা সব গোটেই বস্তুবোৰক অবজাৰ্ভ কৰিলোঁ আৰু তাৰ পৰা কিবা এটা নি পেলাই মই নতুন কিবা এটা বস্তু বনাই দিলোঁ সো ৰিডাকশ্যনিজমে আমাক বহুত এটা এডভান্টেজ দিয়ে যে আমি ফিজিক্সত নতুন নতুন বস্তু আৱিষ্কাৰ কৰিব পাৰোঁ হয় যে ৰিডাকশ্যনিজম এখিনি আমি পঢ়িলোঁ হৈ গ'ল ধৰিব পাৰিছা তোমালোকে এৰিয়া আমি চোৱা স্কোপ অফ ফিজিক্স বুলি আমাৰ তাত হয় স্কোপ অফ ফিজিক্স তাৰ মানে মেইনলি আমি ক'ব গ'লে স্কোপ অফ ফিজিক্স কি হয় syllabus of physics আমি যে ফিজিক্স পঢ়িম ফাৰ্স্ট ইয়াৰত সেকেন্ড ইয়াৰত যিখিনি পঢ়িম সেইখিনিত কি কি বস্তু আছে হয় না সো তোমালোকক ফিজিক্সত এই স্কোপটো ফিজিক্সত যেতিয়া আমি ষ্টাডি কৰোঁ চোৱা সান কিমান ডাঙৰ এটা বস্তু আমি ইলেক্ট্ৰনৰো ষ্টাডি কৰোঁ প্ৰটনৰো ষ্টাডি কৰোঁ এটা এটমৰো ষ্টাডি কৰোঁ সো ইমান ডাঙৰ বস্তু এটাৰ পৰা ইমান সৰু বস্তু এটাক আমি ষ্টাডি কৰোঁ গোটেই সানৰ পৰা ষ্টাৰ্ট কৰি ইলেক্ট্ৰনলৈকে তো গোটেইখিনি বস্তু ফিজিক্সত লগ খাই আছে এতিয়া মই মাজত ভাগ কৰি দিলোঁ যে এটাত গোটেই ডাঙৰ বস্তুবোৰৰ ষ্টাডি থাকিব আৰু এটাত গোটেই সৰু সৰু বস্তুবোৰৰ ষ্টাডি থাকিব তো ডাঙৰ বস্তুবোৰৰ যেটো ষ্টাডি এটোক আমি কি বুলি কৈছোঁ মেক্ৰো ফিজিক্স আৰু मैक्रोस्कोपिक लेवल ऑफ फिजिक्स ठीक है मैक्रो एमएससी और मैक्रो फिजिक्स ठीक है और सरू सरू एटम्स निউক্লিয়াছ प्रोटन इलेक्ट्रन এইবোৰৰ যেটো স্টাডি এইবোৰক আমি কি বুলি কৈছোঁ মাইক্ৰো ফিজিক্স ঠিক আছে এতিয়া मैक्रो माइक्रो দুইটাতে আকৌ ভাগ কৰিব পাৰো আমি মডাৰ্ন ফিজিক্স এন্ড ক্লাসিক্যাল ফিজিক্স ঠিক আছে ক্লাসিক্যাল ফিজিক্স মডাৰ্ন ফিজিক্স কি হয় মই আকৌ আহিম এফিলক ঘূৰি পেলাই তাৰপিছত তাৰ আগতে মই এটো কথা কইলো যে मैक्रो আৰু মাইক্ৰো কি হয় এতিয়া मैक्रोত তোমালোকে কি কি পঢ়িব পাবা যিবোৰ ডাঙৰ ডাঙৰ স্টাডি হেবোৰত মেইনলি আমি এটা পাৰ্টতে এটা ওয়াৰ্ডতে ক'ব গ'লে আমি পঢ়িম মেকানিজম বা মেকানিক্স ঠিক আছে মেকানিজম নহয় মেকানিক্সৰ পাছত আমি পঢ়িম ইলেক্ট্ৰোমেগনেটিক্স অপটিক্স আমি এইকেইটা পাৰ্ট পঢ়িম ঠিক আছে মেকানিক্স ইলেক্ট্ৰোমেগনেটিক্স অপটিক্স হিট ট্ৰান্সফাৰ এইকেইটা বস্তু পঢ়িম এতিয়া মেকানিক্সত আমাৰ কি কি পাৰ্ট আহে মেকানিক্সত আমি পঢ়িব গ'লে তোমালোকে যদি চোৱা মেকানিক্সত ফাৰ্স্ট আহিব আমাৰ মোশন ঠিক আছে বস্তু এটা যদি মুভ কৰি আছে গতি আহিব তাৰ পিছত আহিব লজ অফ মোশন ঠিক আছে গতিৰ সূত্ৰবোৰৰ কথা আহিব তাৰ পিছত আমাৰ আহিব work energy and power ঠিক আছে কাৰ্য শক্তি ক্ষমতা এইবোৰ আহিব তাৰ পিছত আহিব rotational motion বস্তু যে ঘূৰ্ণন গতি হয় যে আমাৰ কিবা এটা বস্তু এটা ঘূৰণীয়া বস্তু এটা যে বলটা যদি আমি এনেকৈ মাৰি দিওঁ বস্তুটো গৰিয়াই দিওঁ তো বস্তুটো এনেকৈ ৰোল কৰি আগলৈ গৈ থাকে rotational motion ঠিক আছে ফেনটো যে ঘূৰি আছে পাংখাটো এটো আমাৰ কি হ'ব rotational motion হৈ গ'ল তাৰ পিছত আমাৰ কি আহিব waves oscillation and waves oscillation যে আমি পঢ়িছো oscillation মানে কি পেন্ডুলাম এটা যে এনেকৈ ঘূৰি থাকে এনেকৈ মুভ কৰি থাকে পেন্ডুলাম এটা এনেকৈ এটো কি waves ঠিক আছে সরি এটো oscillation তাৰপিছত waves বুলি কোৱাৰ লগে লগে আমি যে সাউন্ড শব্দ শুনি আছো এটো এটা কি এটা ওয়েভ তোমালোকে যে মোক দেখা পাই আছে এটো কিহৰ কাৰণে ইলেক্ট্ৰোমেগনেটিক ওয়েভৰ কাৰণে মই আজি আমাৰ প্যাটাৰ্ন ক্লাसेसত এই ভিডিওটো বনাইছো তোমালোকে নিজৰ ঘৰত বহি দেখা পাই আছা কিহৰ কাৰণে ডিউটো ইলেক্ট্ৰোমেগনেটিক ওয়েভ এই ইলেক্ট্ৰোমেগনেটিক ওয়েভ থকাৰ কাৰণে তাত আমি ফিজিক্সত কিবা কিবি বস্তু ইউজ কৰিছো কিবা কিবি ইনভেনশন কৰিছো নতুন কিবা ডিভাইস বনাই দিছো মোবাইল বা কম্পিউটাৰ আৰু তাৰ মাধ্যমেৰে সেই ইলেক্ট্ৰোমেগনেটিক ওয়েভটো থকাৰ কাৰণে তোমালোকে আজি মোক চাব পাৰিছা হৈছে ঠিক আছে সেই বস্তুবোৰ তাৰ পিছত আমাৰ আহিব কি ইলেক্ট্ৰোমেগনেটিক্সত আমাৰ কি আহে যে আমি যে ইলেক্ট্ৰিসিটি কাৰেন্ট ইলেক্ট্ৰিসিটি তাৰ পিছত তাৰ পৰা ইলেক্ট্ৰিসিটিৰ পৰা আমি ম্যাগনেটিক ফিল্ড কেনেকৈ বনাও ম্যাগনেটৰ পৰা আমি ইলেক্ট্ৰিসিটি কেনেকৈ প্ৰডিউস কৰো সেই টাৰবাইনবোৰৰ ভিতৰত কি থাকে ম্যাগনেট সেইবোৰক ঘূৰাই পেলাই ইলেক্ট্ৰিসিটি বনোৱা হয় সেই বস্তুবোৰ এইটো ইলেক্ট্ৰোমেগনেটিজমটো আমাৰ ক'ত থাকিব সেকেন্ড ইয়াৰত বাকি আগত যে মেকানিক্সত যিখিনি পাৰ্ট কথা ক'লো সেইখিনি গোটেই ফাৰ্স্ট ইয়াৰত কিমানখিনি কি থাকিব ডিটেইলছ আমি পিছত পঢ়িম জাস্ট এতিয়া
এইটো ক্লাছতে লাষ্টৰ ফালে গোটেই কি চেপ্টাৰ আছে কেইটা চেপ্টাৰ আছে আমি কি পঢ়িব লাগিব গোটেইখিনি মই লাষ্টত কৈ দিম ধুনীয়াকৈ যে আমি কি পঢ়িব লাগিব হৈছে এতিয়া ইলেক্ট্ৰমেগনেটিকৰ কথা কৈছোঁ য'ত কাৰেণ্ট প্ৰডিউচ হয় য'ত নেকি কাৰেণ্ট বনাই আছে তাত কি হয় ডাঙৰ ডাঙৰ কিছুমান মেগনেট ঘূৰাই পেলাই তাৰ পৰা কাৰেণ্ট প্ৰডিউচ কৰা হয় ঠিক আছে সেইবোৰ তাৰপিছত আমাৰ অপটিক্স আমি যে চকুৰে চাই থাকোঁ পোহৰৰ প্ৰতিফলন প্ৰতিহৰণ ৰিফ্লেকশ্যন এণ্ড ৰিফ্লেকশ্যন এই গোটেইবোৰ কোনটো পাৰ্টত আহে মাইক্ৰস্কোপিক পাৰ্টত আহে ঠিক আছে মাইক্ৰস্কোপিক পাৰ্টত কি আহিব তেনেহ'লে মাইক্ৰস্কোপিক পাৰ্টত আমাৰ কি আহিব চোৱা মাইক্ৰস্কোপিক যেতিয়া আমি পঢ়িব যাওঁ তাতে আমি কি পঢ়িম যে এটমৰ ষ্ট্ৰাকচাৰ ঠিক আছে নিউক্লিয়াছৰ ভিতৰত কি আছে নিউক্লিয়াৰ ৰিয়েকশ্যনবোৰ এটম বম যে কয় এটম বম নিউক্লিয়াৰ বম সেইবোৰ বমত কেনেকৈ কাম কৰে সেইবোৰৰ ষ্টাডি তাৰপিছত আমাৰ ছেমি কণ্ডাক্টৰ আহিব যিটো আমি ছেকেণ্ড ইয়েৰত পাম তো তোমালোকৰ যিটো মাইক্ৰস্কোপিক পাৰ্টটো সেইটো মেইনলি কোনটো ক'ত আছে ছেকেণ্ড ইয়েৰতহে আছে ফাৰ্ষ্ট ইয়েৰত আমি গোটেই মেক্ৰস্কোপিকৰ যিটো ফিজিক্স মেক্ৰস্কোপিক ফিজিক্স সেইটোৰ কথাহে পঢ়িম চ' মাইক্ৰস্কোপিকত সেই সৰু সৰু পাৰ্টবোৰৰ কথা আহিব যে মোবাইলৰ ভিতৰত কিছুমান চিপ মেমৰি কাৰ্ড চিপ ইউজ কৰা হয় সেইবোৰ ক'ত আহিব মাইক্ৰস্কোপিক লেভেলত ঠিক আছে মাইক্ৰস্কোপিক ফিজিক্স পাৰ্টত সেই গোটেইখিনি আহিব ঠিক আছে তো এতিয়া তাৰপাছত আমি যে ফিজিক্সবোৰ পঢ়ি আছোঁ ফিজিক্সবোৰ পঢ়াৰ পাছত কি হ'ব তো তাত আমাৰ NCERT তেনেকুৱাকৈ এটা টপিক দি আছে এক্সাইটমেণ্ট অফ ফিজিক্স মানে আমি বুজি পাইছোঁ এক্সাইটেড হৈ গৈছোঁ আমি ফিজিক্স পঢ়ি এতিয়া চোৱা তোমালোকে চিম্পল তেতিয়া তোমালোকৰ ঘৰৰ কোনোবাই দেখা পাইছে ৰামধেনু এটা হৈছে তো তোমালোকে ক'ব পাৰিবা যে ৰামধেনুটো সদায় সূৰ্যৰ উল্টা ছাইডেহে গঠন হয় যিফালে সূৰ্য থাকে তাৰ উল্টা ছাইডে কিয় গঠন হয় সূৰ্যৰ ফালে কিয় ৰামধেনুটো আমি দেখা নাপাওঁ তো আমি যেতিয়া ফিজিক্সটো পঢ়িম তেতিয়া আমাৰ যিমান নেচাৰেল ফেন'মেনাবোৰ আছে সেই ফেন'মেনাবোৰ কিয় হৈছে কেনেকৈ হৈছে তাৰ আঁৰত থকা ৰিজনবোৰ আমি গম পাব পাৰিম আৰু সেইটো জানিলে আমি মানুহে যেতিয়া কিবা এটা কথা ক'ব বা কোনোবাই কিবা এটা কথা সেইটো মই এক্সপ্লেইন কৰিব পাৰিম তো এইটো এটা এক্সাইটমেণ্ট অফ ফিজিক্স বা ফিজিক্সৰ এটা এডভান্টেজ আমি ক'ব পাৰোঁ যে পঢ়াৰ লগে লগে আমি সেই বস্তুখিনি গম পাম যিটো আমি মনত ভাবি থাকিলে ভাল লাগিব যে তাত কি হয় যেতিয়া ৰামধেনু এটা ফৰ্ম হয় তাত কি হয় লজ অফ টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন হয় ৰিফ্লেকশ্যন হোৱাৰ পাছত তাত আমাৰ ডিছপাৰ্চনো আহে ঠিক আছে তেনেকুৱা ধৰণৰ কিছুমান ফেন'মেনা আছে হৈ গ'ল তাৰপিছত আমাৰ নেক্সট কি হ'ব পাৰে যে আমি যেতিয়া কিবা এটা ফিজিক্সৰ ল পঢ়িলোঁ সেই লটো ইউজ কৰি আমি কিছুমান নতুন এক্সপেৰিমেণ্ট কৰিব পাৰিম নিজে এক্সপেৰিমেণ্ট কৰিব পৰা হৈ যাম তো এক্সপেৰিমেণ্ট কৰিব পাৰিম তাৰপিছত সেইবোৰ ক'ৰবাত ইউজ কৰিব পাৰিম যে লজ অফ মোশ্যন মই গম পালোঁ যেনেকৈ ছাপ'জ চোৱা জেভলিন থ্ৰ' তোমালোকে শুনিছাই চাগে ন নীৰজ চোপ্ৰাৰ নাম শুনিছা অলিম্পিকত গ'ল্ড মেডেলিষ্ট তো সেই জেভলিন থ্ৰ'টো যেতিয়া থ্ৰ' কৰা হয় তেতিয়া তোমালোকে চাবা সেই যিজনে জেভলিন থ্ৰ' কৰে তেওঁৰ এই যে জেভলিনটো লৈ থাকে সেইটো এটা পাৰ্টিকুলাৰ এটা পৰ্চনত লৈ থাকে এটা পাৰ্টিকুলাৰ এংগুলত লৈ থাকে সেইটো প্ৰজেক্টাইল মোশ্যন আমি কওঁ এনেকৈ মাৰি দিয়াটোক আমি কি বুলি কওঁ প্ৰজেক্টাইল মোশ্যন প্ৰক্ষেপ্য গতি এতিয়া প্ৰজেক্টাইল মোশ্যনত যেতিয়া আমি এই যে এনেকৈ লওঁ জেভলিনটো আমি যদি হৰাইজেণ্টেল লগত আমাৰ অনুভূমিকৰ মাটিৰ লগত 45 ডিগ্ৰী এংগেল কৰি যেতিয়া মাৰি দিওঁ ই হায়েষ্ট মেক্সিমাম ডিষ্টেঞ্চ যাব পাৰিব কিন্তু যদি মই 60 ডিগ্ৰী এংগেল কৰি মাৰোঁ বা 30 ডিগ্ৰী এংগেলত থ্ৰ' কৰোঁ তেতিয়া সি কম ডিষ্টেঞ্চ ট্ৰেভেল কৰিব পাৰিব তো সেইবোৰ হ'ল এপ্লিকেশ্যন যেতিয়া আমি বস্তুটো জানিম তেতিয়া সেইবোৰ আমাৰ ৰিয়েল লাইফত এপ্লাই কৰিব পাৰিম এক্সপেৰিমেণ্ট কৰিব পাৰিম এপ্লাই কৰিব পাৰিম এপ্লিকেশ্যন অফ ফিজিক্স ঠিক আছে তাৰপিছত আমি কি কৰিব পাৰিম আমি ছাপ'জ তোমালোকে এনেকুৱা আমি ফিউচাৰ প্ৰিডিক্ট কৰিব পাৰিম এতিয়া ফিউচাৰ প্ৰিডিক্ট কৰাটো কেনেকুৱা তোমালোকে একেদিন চোৱা আমি ফিউচাৰ কেনেকৈ প্ৰিডিক্ট কৰিব পাৰোঁ চোৱা আমি একেদিনত আমি ৱেডাৰ ৰিপৰ্ট চাই পেলাই কৈ দিব পাৰোঁ যে একেদিনত বৰষুণ হ'ব কালি বৰষুণ হ'ব পৰহি ৰ'দ দিব বা 10 দিন আমাৰ টেম্পাৰেচাৰ 36-40 ডিগ্ৰীলৈকে গুচি যাব এইবাৰ আমাৰ অসমৰ টেম্পাৰেচাৰ চবতকৈ বেছি হ'ব আগৰ বছৰতকৈ তো এইবোৰ কি এটা ফিউচাৰ প্ৰেডিকশ্যন হয় নহয় তো সেই গোটেই বস্তুবোৰ আমি ফিজিক্স পঢ়ি ফিউচাৰ প্ৰেডিক্টটো কৰিব পাৰোঁ এতিয়া তুমি চোৱা ছাপ'জ তুমি গাড়ীত গৈ আছা দুটা ৰাস্তা পালা তো তুমি গুগল মেপত চাই দেখিলা যে এইটো চাইডে যদি মই সোঁফালে যাওঁ বহুত ট্ৰাফিক পাম ৰেড কালাৰ দেখাই দিছে তো এইফালে মই নাযাওঁ মই বাওঁফালেহে গুচি গ'লে এইফালে কম ট্ৰাফিক মই সোনকালে গৈ পাই গ'লোঁ তো এইবোৰ এটা কি ফিউচাৰ প্ৰেডিকশ্যন হৈছে তো এই গোটেই বস্তুবোৰ আমি ফিজিক্সৰ ষ্টাডিৰ পৰা গম পাব পাৰিম হৈছে তো এই গোটেই যিমান তোমালোকে মই এইখিনিলৈকে ক'লোঁ এইখিনি আমাৰ ফিজিক্সৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ ফিজিকেল ৱৰ্ল্ড তাত এই গোটেই বস্তুবোৰৰ কথাই কোৱা আছে কিছুমান
সাইণ্টিষ্টৰ কথা হৈছে যে সেই সাইণ্টিষ্টৰ এনেকুৱা এটা লিষ্ট দিয়া আছে যে সাইণ্টিষ্ট কেইজনে কি কি ল দিছে, কোনটো ফিল্ডত তেওঁলোকে ল দিছে বা তেওঁলোকে এক্সপেৰিমেণ্ট কৰিছিলে, তেওঁলোক কোনটো ফিল্ডৰ লগত জড়িত, গোটেই বস্তুবোৰ দিয়া আছে। আইনষ্টাইন E=mc², গ্ৰেভিটেশ্যনৰ লৰ কাৰণে আমাৰ কি আছে নিউটন, CV ৰমন, SN বোস, তো গোটেই ষ্টাডিবোৰৰ গোটেই চব সাইণ্টিষ্টবোৰৰ এটা ডাঙৰ ডিটেইলছ তোমালোকে দিয়া আছে। আৰু মই ভাবোঁ তোমালোকে সেইখন পঢ়াটো খুবেই দৰকাৰ জানিবৰ কাৰণে, তেতিয়া তোমালোকে গম পাবা যে এনেকুৱা এনেকুৱা বস্তু হৈ আছে যিবোৰ আমি এতিয়া ভাবি আছোঁ যে এনেকুৱা হ'ব পাৰে, সেইবোৰ আমাৰ সাইণ্টিষ্টসকলে বহুত আগতে প্ৰেডিক্ট কৰি তাৰ ওপৰত ল দি থৈ গুচি গৈছে। ঠিক আছে, তো এইখিনি গোটেইটো আমাৰ এজ এ হ'ল ফিজিক্স। ঠিক আছে, এতিয়া আমি আগবাঢ়োঁ যে আমি ফিজিক্সৰ ফাৰ্ষ্ট ইয়াৰত ক্লাছ 11ত আমি কি কি পঢ়িম। ঠিক আছে, তো ক্লাছ 11ত আমি কোনটো পাৰ্ট পঢ়িম? এইমাত্ৰ যে মই কৈছিলোঁ মেক্ৰস্কোপিক ফিজিক্স, য'ত নেকি ডাঙৰ ডাঙৰ বস্তুবোৰৰ আমি ষ্টাডি কৰিম। মেক্ৰস্কোপিক ফিজিক্সত আমাৰ এটা পাৰ্ট হ'ল মেকানিক্স। এতিয়া মেকানিক্সৰে বহুতকেইটা পাৰ্ট আছে। এতিয়া মেকানিক্সৰ পাৰ্টকেইটা আমি চাওঁ কি কি আছে। মেকানিক্সত আমি ফাৰ্ষ্ট পঢ়িম মোশ্যন, যে বস্তু এটা যদি গতি কৰি আছে কেনেধৰণে গতি কৰিব, ষ্ট্ৰেইট লাইনত মুভ কৰি আছে নে চাৰ্কুলাৰ মোশ্যন হৈ আছে, বৃত্তাকাৰ পথত গতি কৰি আছে, কেনেকুৱা ধৰণৰ মোশ্যন, তো মোশ্যনৰ কথা পঢ়িম। ঠিক আছে, মোশ্যনৰ কথা পঢ়াৰ লগে লগে তাৰপিছত আমি লজ অফ মোশ্যন, যে বস্তুটো যদি মুভ কৰি আছে তাৰ লগত জড়িত সূত্ৰবোৰ কি কি আছে। ঠিক আছে, তো মই ফাৰ্ষ্টটো লিখি দিওঁ। ফাৰ্ষ্ট আমি কি পঢ়িম মেকানিক্সত? ফাৰ্ষ্ট আমি পঢ়িম মোশ্যন, তাৰপাছত আহিম লজ অফ মোশ্যন, যে গতিৰ সূত্ৰ তোমালোকে পাইছাই চাগে। লজ অফ মোশ্যন, নিউটনছ ল অফ মোশ্যন, নিউটন ল অফ মোশ্যন পাইছে নাই, যে নিউটনৰ গতিৰ সূত্ৰ, তো লজ অফ মোশ্যন আমি পঢ়িম। ঠিক আছে, তাৰপাছত আমি কি পঢ়িম ৱৰ্ক এনাৰ্জি এণ্ড পাৱাৰ। আচ্ছা, নিউটনৰ লজ অফ মোশ্যন কেইটা আছে কোৱাচোন? কেইটা আছে লজ অফ মোশ্যন? 3টা। নিউটনৰ ফাৰ্ষ্ট ল, ছেকেণ্ড ল এণ্ড থাৰ্ড ল। ফাৰ্ষ্ট ল, ছেকেণ্ড ল আৰু থাৰ্ড ল কি? F=, ছেকেণ্ড লটো আমাৰ কি আছে? ছেকেণ্ড লটো আমি চবেই জানো নহয়, F=ma। আৰু থাৰ্ড লটো আৰু চবেই এতিয়া কৈয়ে থাকে এভৰি একশ্যন ইজ ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন। থাৰ্ড ল, প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকিবই। ঠিক আছে, লজ অফ মোশ্যন আমি পঢ়িলোঁ। লজ অফ মোশ্যনৰ পাছত আমি পঢ়িম ৱৰ্ক এনাৰ্জি এণ্ড পাৱাৰ। চ' ৱৰ্ক এনাৰ্জি এণ্ড পাৱাৰ, তাৰমানে কাৰ্য, শক্তি আৰু ক্ষমতা, ৱৰ্ক এনাৰ্জি এণ্ড পাৱাৰ। তাৰপিছত এটা বহুত ইণ্টাৰেষ্টিং টপিক, যিটো ইজিও হয় আৰু ইণ্টাৰেষ্টিঙো হয়, সেইটো হ'ল আমাৰ গ্ৰেভিটেশ্যন। তো এই গোটেই বস্তুবোৰ বহুত ইণ্টাৰেষ্টিং হয়, অকল এটাই নহয়, যিমান আমি পাম বহুত বস্তুবোৰ, এই বস্তুবোৰ গোটেই বহুত ইণ্টাৰেষ্টিং। তোমালোকে যেতিয়া পঢ়িবা ইণ্টাৰেষ্টটো তোমালোকৰ বাঢ়ি বাঢ়ি গৈ থাকিব, জানিব মন যাব নতুন নতুন বস্তুবোৰৰ কথা। গ্ৰেভিটেশ্যন, ঠিক আছে। গ্ৰেভিটেশ্যনৰ পাছত আমি পঢ়িব লাগিব ৰোটেশ্যনেল মোশ্যন। ৰোটেশ্যনেল মোশ্যন, এই চকাবোৰ, গাড়ীৰ চকাবোৰ এনেকৈ ঘূৰি ঘূৰি ঘূৰিও গৈ আছে, ঘূৰিও আছে আৰু লগতে আগবাঢ়িও গৈ আছে, তো এইবোৰক আমি কি বুলি কওঁ? ৰোটেশ্যনেল মোশ্যন। ঠিক আছে, ছাপ'জ আমাৰ মই যদি ৰছী এটাত পাথৰ এটা বান্ধি পেলাই এনেকৈ ঘূৰাই থাকোঁ, তো এইটো ৰোটেট কৰি আছে, ৰোটেশ্যনেল মোশ্যন। কিয় হয়, কেনেকৈ হয়, সেইবোৰৰ কথা আমি ইয়াত পঢ়িম, ৰোটেশ্যনেল মোশ্যন। ঠিক আছে, তাৰপিছত আমি নেক্সট ৰোটেশ্যনেল মোশ্যনৰ পাছত মেকানিক্স, এইটো আমি কোনটো পাৰ্টত কৈ আছোঁ? মেকানিক্স। মেকানিক্স, ৰোটেশ্যনেল মোশ্যনৰ পাছত আমাৰ ফ্লুইড মেকানিক্স আহিব, বা হেৰি কি বুলি কয় ফ্লুইড মেকানিক্স। তো ফ্লুইড মেকানিক্স বা প্ৰপাৰ্টিজ অফ ছলিড ছাবষ্টেঞ্চ এটা, যে প্ৰপাৰ্টিজ অফ, নেক্সটটো আমি কি বুলি ক'ব পাৰিম, ইয়াতে লিখি দিওঁ, প্ৰপাৰ্টিজ অফ ছলিড, যে যিবোৰ আমাৰ দৃঢ় বস্তু আছে, ছলিড বস্তু আছে, ছলিড বস্তুবোৰত কি কি দেখাব, যে বস্তুটো যদি মই এনেকৈ ওলমাই থৈ দিওঁ এটা বস্তু, ইয়াৰ লেন্থটো বাঢ়িবনে, বা তাৰ বস্তু এটা ক'ৰবাত মই এটা ৱায়াৰ ওলমাই থৈ দিলোঁ, তো তাৰ লেন্থটো বাঢ়িব কমিব, তাত মই ফ'ৰ্চ এপ্লাই কৰি চেপেটা কৰি দিলোঁ, তাত কি হ'ব, কেনেকুৱা ধৰণে কিমানখিনি বাঢ়িব, তাৰ এৰিয়াটো কিমান বাঢ়িব বা কিমান কমিব, সেই গোটেই বস্তুবোৰ আমি ইয়াত ষ্টাডি কৰিম, প্ৰপাৰ্টিজ অফ ছলিড। তাৰপিছত আমাৰ আহিব প্ৰপাৰ্টিজ অফ ফ্লুইড মেকানিক্স। ফ্লুইড মেকানিক্স, এতিয়া ফ্লুইড মেকানিক্স তৰল,
তৰলৰ কাৰণে আমি পঢ়িম যে তৰল এটা যদি ৰৈ আছে যে পানী ৰৈ আছে ষ্টিল ৱাটাৰ তাত কেনেকুৱা ধৰণৰ তাত ফেনমেনা দেখা পাম তাত আমি কিছুমান পাম আৰ্কিমিডিছ ল পাম ঠিক আছে সাপোজ তৰলটো মুভ কৰি আছে যেনেকৈ নৈৰ পানী গতি কৰি গৈ আছে বা পাইপ এটা দি পানী বাহিৰলৈ ওলাই গৈ আছে পাইপটো আমি টিপি দিয়াৰ লগে লগে পানীৰ স্পীডটো বাঢ়ি যায় কিয় বাঢ়ি যায় ফ্লুইড মেকানিক্স ফ্লুইড ইন মোশ্যন এণ্ড ফ্লুইড ইন ৰেষ্ট ফ্লুইড এট ৰেষ্ট তো আমি গোটেই পাৰ্টটো ইয়াত পঢ়িম ঠিক আছে তাৰপিছত আমি পঢ়িম অচিলেশ্যন মেকানিক্সতে কৈছোঁ দেই অচিলেশ্যন মানে দোলন পেণ্ডুলামৰ কথা তোমালোকে আগতে পাইছা যে পেণ্ডুলাম এটা এনেকৈ আছে পেণ্ডুলামটোক মই এনেকৈ টানি পেলাই এৰি দিলোঁ ই দুলি থাকে এনেকৈ অচিলেট কৰি থাকে পেণ্ডুলামৰ মোশ্যন ঠিক আছে বা মই যদি ৰছী এটা ক'ৰবাত বান্ধি থৈ দিছোঁ তো ৰছী এটাতে মই এনেকৈ জোকাৰি দিলোঁ সেইটো আমি কি বুলি কওঁ ৱেভ তো ৰছী এটা তোমালোকে ৱালত বান্ধি থ'লা আৰু এফালে এনেকৈ জোকাৰি দিলা তো ৰছীটো কি হয় এনেকৈ আগা পইচা আপ ডাউন কৰা দেখা যায় আৰু আমি কি দেখাব যে কিবা এটা বস্তু গৈ আছে কিন্তু ৰছীটো আচলতে যায় জানো ৰছীটোতো তোমাৰ হাততে আছে ৰছীটোতো গুচি নাযায় সেই যিটো উৎপন্ন হয় সেইটোক আমি কি বুলি কওঁ ৱেভ বুলি কওঁ তৰংগ বা তোমালোকে যেতিয়া মোক শুনি আছা সেইটো এটা কি ৱেভ হয় নহয় জানো শব্দ তৰংগ সাউণ্ড ৱেভ তো এই গোটেইখিনি বস্তু আমাৰ আহিব মেকানিক্সত তাৰ লগতে আমাৰ এটা পাৰ্ট আহিব থাৰ্মোডাইনামিক্স থাৰ্মোডাইনামিক্স তো থাৰ্মো বুলি কোৱাৰ লগে লগে আমি কি বুলি কওঁ উষ্ণতা বা তাপ ঠিক আছে তাপ গতি বিজ্ঞান যেটো অসমীয়াত কোৱা হয় তো থাৰ্মোডাইনামিক্স এতিয়া থাৰ্মোডাইনামিক্সত আমি কি ষ্টাডি কৰিম থাৰ্মোডাইনামিক্সত আমি কিছুমান ল পঢ়িম যে হিটটো কেনেকৈ ট্ৰান্সফাৰ হ'ব পাৰে এটা বস্তুৰ পৰা বা হিট প্ৰডিউচ হৈছে হিট প্ৰডিউচ হ'ল থাৰ্মোডাইনামিক্সৰ লগতে ইয়াত আমাৰ এটা পাৰ্ট আহিব কাইনেটিক থিয়ৰী অফ গেছেছ গেছৰ গতি তত্ত্ব কাইনেটিক থিয়ৰী অফ গেছেছ যে বস্তু এটাত মই তাপ দি দিলোঁ ঠিক আছে এটা ৰড আছিলে ৰডটোক মই তাপ দি দিলোঁ উষ্ণতা দি আছোঁ উষ্ণতা দিয়াৰ লগে লগে তাৰ ভিতৰত কি কি ফেনমেনা হ'ব এটা ছাইডত মই গৰম কৰাৰ লগে লগে আৰু এটা ছাইড গৰম হৈ যায় সূৰ্যৰ পৰা পৃথিৱীলৈ তাপ কেনেকৈ আহি আছে ঠিক আছে তো সেইকেইটা প্ৰচেছ কণ্ডাকশ্যন কনভেকশ্যন এণ্ড ৰেডিয়েশ্যন সেই বস্তুবোৰ হিট ট্ৰান্সফাৰ হ'ব কিমানখিনি হিট ট্ৰান্সফাৰ হ'ব কিমানখিনি তাপ দিয়াৰ লগে লগে মোৰ তাত যদি বৰফ আছে কিমানখিনি তাপ দিয়াৰ লগে লগে বৰফটো গলিব বা বৰফটোক মই উতলাব লাগে বা নাইকিয়া যে আমাৰ তাত পানী আছে পানীটোক মই ভাপ বনাব লাগে কিমানখিনি তাপ দিব লাগিব সেই গোটেই বস্তুবোৰৰ ষ্টাডি আমি ক'ত পঢ়িম থাৰ্মোডাইনামিক্সত পঢ়িম তাৰপিছত কাইনেটিক থিয়ৰী অফ গেছেছ যেতিয়া আমাৰ তাত গেছ আছে গেছৰ ভিতৰত কি থাকে মলিকুলছবোৰ থাকে এটমছবোৰ থাকে সেইবোৰক যদি মই উষ্ণতা দি দিওঁ তো তাত কেনেকুৱা ধৰণৰ বিহেভিয়াৰ মই দেখা পাম সিহঁতৰ শক্তি বাঢ়িব কিমান বাঢ়িব ঠিক আছে তো সেই বস্তুবোৰৰ ষ্টাডি আমি এইখিনিত কৰিম তো মোটামুটিকৈ ক'বলৈ গ'লে আমাৰ ফাৰ্ষ্ট ইয়াৰত এইখিনি বস্তু গোটেইখিনি পঢ়িব লাগিব যিবোৰ আমি ক'ত পাই আহিছোঁ ক্লাছ 9ত পাই আহিছোঁ মোশ্যন তোমালোকে পাইছা লজ অফ মোশ্যন ৱৰ্ক এনাৰ্জি পাৱাৰ গ্ৰেভিটেশ্যন এইবোৰ তোমালোকে ক্লাছ 9ত পাই আহিছা নতুনকৈ পোৱা বস্তুবোৰ তোমালোকে এইটো পঢ়িবা অচিলেশ্যনৰ অলপ পাই আহিছা অলপ বেছিকৈ পঢ়িব লাগিব এই গোটেই বস্তুবোৰ তোমালোকে ইন্ট্ৰডাকশ্যন হিচাপে পাই আছা এইবোৰ আমি অলপ বেছিকৈ পঢ়িম এতিয়া ঠিক আছে থাৰ্মোডাইনামিক্স তোমালোকে অলপ পাইছা অলপ বেছিকৈ পঢ়িম এই বস্তুটো তোমালোকে একেবাৰে নতুন কাইনেটিক থিয়ৰী অফ গেছেছ তো এইবোৰ বস্তু আমি ফাৰ্ষ্ট ইয়াৰৰ গোটেই চিলেবাছটো পঢ়িব লাগিব যিটো পঢ়াবৰ কাৰণে মই তোমালোকৰ লগত সদায় আছোঁ ঠিক আছে এই গোটেই যিমানবোৰ টপিক আছে তাৰ ভিতৰত থকা এটা এটা টপিক যিখিনি আমাৰ চিলেবাছত দি দিছে যে আমি এইখিনি পঢ়িবই লাগিব টপিকটো বহুত আছে মোশ্যন বুলি কোৱাৰ লগে লগে বহুত বস্তু আহিব কিন্তু সব বস্তুটো আমি পঢ়ি কভাৰ কৰিব নোৱাৰিম কাৰণ আমাৰ তাত এটা লিমিটেড টাইম আছে আমাৰ এটা সময়ৰ পাছত পৰীক্ষা হ'ব পৰীক্ষাত ভাল মাৰ্কছ আনিব লাগিব হয় নহয় তো আমি চিলেবাছত দিয়া মতে আমাৰ যি টপিক দিয়া আছে যে মোশ্যনত আমাৰ যি টপিক আছে যিখিনি আমাৰ দৰকাৰ সেইখিনি আমি গোটেইখিনি ডিটেইলছত ষ্টাডি কৰিম আমাৰ এই কোনটো বেটছত চিলাৰায় বেটছত ঠিক আছে চিলাৰায় বেটছটো সেইটো কাৰণে তোমালোকৰ আগত লৈ অহা আছে যাতে এই গোটেই ডিটেইল ষ্টাডিবোৰ তোমালোকে খুব ধুনীয়া আমাৰ অসমীয়া মাধ্যমতে হওক বা ইংলিছ মিডিয়ামতে হওক আমাৰ অসমৰ ষ্টুডেণ্টে ধুনীয়াকৈ বুজি পায় ধুনীয়াকৈ পৰীক্ষাত ভাল মাৰ্কছ এটা আনিব পাৰে হৈ যায় তো এই গোটেই বস্তুবোৰ আমি পঢ়িম ঠিক আছে এতিয়া তোমালোকৰ এই বস্তুবোৰ ইন্ট্ৰডাকশ্যনত আমি ফাৰ্ষ্ট চেপ্টাৰ যেটো আমি কি বুলি কৈছো ফিজিক্যাল ওয়ার্ল্ড ভৌতিক জগত তার বিষয় অলপ চলপ তোমালোকক আইডিয়া এটা মই দিছো যেটো চ্যাপ্টাৰত কি কি বস্তু আছে আমাৰ কি কি পঢ়িব লাগিব বা কি কি বস্তু
পৰীক্ষাৰ কাৰণে যে এক্সাম পাৰপজৰ কাৰণে আমি ইয়াৰ পৰা কি পঢ়িব লাগিব ফিজিক্যাল ওয়ার্ল্ড যেটো চ্যাপ্টার আছে এটো চ্যাপ্টাৰৰ পৰা বহুত বেছি নম্বৰ নাহে কেতিয়াবা 1 নম্বৰৰ কোৱেশ্চন এটা আহি যাব পাৰে তো তাৰ কাৰণে আমি কি পঢ়িব লাগিব তাৰ কাৰণে আমি পঢ়িব লাগিব কি ফান্ডামেন্টাল ফোর্সেস অফ নেচার ঠিক আছে যে প্রকৃতির মূল বলসমূহ কি ঠিক আছে ফান্ডামেন্টাল ফোর্সেস অফ নেচার তোমালোকে আমি পাও চাৰিটা ফোর্স মেইনলি আমাৰ পৃথিৱীৰ যিকিটা যিমান বল আছে যিকোনো ধৰণৰ ফোর্স আছে সেই ফোর্সবোৰক চাৰিটা যেটো ফোর্স আছে সেইকিটা ফান্ডামেন্টাল বুলি কোৱা হয় কাৰণ সেইকিটা ইউজ কৰি আমি যিকোনো বলৰ কথা ক'ব পাৰো আমি যে পাইছিলো নহয় ইউনিফিকেশন সেই চাৰিটা ফোর্সৰ আন্ডাৰতে গোটেই যিমান ফোর্স আছে এই ফোর্সবোৰ তাৰ ভিতৰতে সোমাই আছে ঠিক আছে ইউনিফিকেশন তো একলাগ কৰি পেলাই আমি চাৰিটা মেইন ফান্ডামেন্টাল ফোর্স আমি পাইছো তাৰে এক নম্বৰটো হ'ল গ্ৰেভিটেশনাল ফোর্স ফার্স্ট যেটো হ'ল হেতু আমাৰ কি ফোর্স অফ গ্ৰেভিটেশন বা ফার্স্টটো হ'ল আমাৰ গ্ৰেভিটেশনাল ফোর্স অফ গ্ৰেভিটেশন বা গ্ৰেভিটেশনাল ফোর্স মহাকৰ্ষণ বল ঠিক আছে গ্ৰেভিটেশনাল ফোর্স তোমাকে জানা যে পৃথিৱী আৰু সূৰ্যৰ মাজত যেটো বলে ক্ৰিয়া কৰি আছে হেতুকে আমি কি বুলি কও গ্ৰেভিটেশনাল ফোর্স আমি বস্তু এটা ওপৰলৈ মাৰি দিয়াৰ লগে লগে ইয়াকো পৃথিৱী পৃষ্ঠলৈ ঘূৰি আহে কিহৰ কাৰণে ডিউ টু দা গ্ৰেভিটেশনাল ফোর্স ঠিক আছে তাৰ পিছত সেকেন্ডটো আমি পাম ইলেক্ট্ৰোমেগনেটিক ফোর্স ইলেক্ট্ৰোমেগনেটিক ফোর্স বিদ্যুৎ চুম্বকীয় বল ঠিক আছে ইলেক্ট্ৰোমেগনেটিক ফোর্স বিদ্যুৎ চুম্বকীয় বল এই যে বিদ্যুৎ ক্ষেত্ৰ চুম্বক ক্ষেত্ৰ যে আমাৰ সাপোজ এটা কি বলে কয় যে ইলেক্ট্ৰিক কারেন্টবোৰ এনেকে পাস হৈ আছে কিহৰ কাৰণে তাৰ ভিতৰত ইলেক্ট্ৰন ফ্লো হৈছে এই ইলেক্ট্ৰন এটা যদি অকলে থাকে ইলেক্ট্ৰনৰ কি থাকিব যেনেকে সূৰ্যই কি কৰি আছে ইয়াৰ চাৰিওফালে থকা এটা অঞ্চললৈকে পৃথিৱী বা গ্ৰহ হক সেই গ্ৰহবোৰ কি হৈছে নিজৰ কেন্দ্ৰৰ ফালে আকৰ্ষণ কৰি আছে গ্ৰেভিটেশনাল ফোর্স তেনেকুৱাকে যদি এটা ইলেক্ট্ৰন থাকে ইলেক্ট্ৰনও কি কৰিব তাৰ ওচৰত থকা কিছুমান বেলেগ কণাক আকৰ্ষণ বা বিকৰ্ষণ কৰিব ইলেক্ট্ৰিক ফোর্স ম্যাগনেটিক ফোর্স এই গোটেই স্টাডিবোৰৰ যেটো গোটেই ইলেক্ট্ৰিক আৰু ম্যাগনেটিক ফোর্স দুইটাক একেলগে আনি আমি কি বুলি নাম দি দিছো ইলেক্ট্ৰোমেগনেটিক ফোর্স ঠিক আছে থাৰ্ড যেটো আমাৰ আছে হেতু হল আমাৰ উইক নিউক্লিয়াৰ ফোর্স আৰু এটা হল আমাৰ স্ট্ৰং নিউক্লিয়াৰ ফোর্স দুর্বল নিউক্লিয় বল আৰু প্রবল নিউক্লিয় বল বুলি কোৱা হয় এই চাৰিটা ফোর্সে হল আমাৰ ফান্ডামেন্টাল ফোর্স এই দুটা বস্তু আমি সেকেন্ড ইয়াৰত পঢ়িব পাম এতিয়া তথাপি সিম্পল যদি চোৱা তোমালোকে আমি কি জানো যে ইলেক্ট্ৰন আৰু ইলেক্ট্ৰন এটা ঋণাত্মক আধানযুক্ত এটা নেগেটিভলি চাৰ্জ পাৰ্টিকল সো ইলেক্ট্ৰন যদি মই একেলগে থৈ দিও দুটা ইলেক্ট্ৰন when two electrons are placed close to each other they repel each other এটা আনটো কি কৰে বিকৰ্ষণ কৰে তেনেকুৱাকে প্ৰটন এটা কি হয় ধনাত্মক আধানযুক্ত কণা প্ৰটনে প্ৰটনক কি কৰিব বিকৰ্ষণ কৰিব হয় ন এতিয়া মই যদি সাধাৰণ এটা কিবা এটা আমি আৰ্গনৰ কথাই চিন্তা কৰিলো বা সোডিয়ামৰ কথাই ললো সো সোডিয়াম যেটো আমাৰ পৰমাণু আছে তাত এটম আছে তাৰ ভিতৰত এটা সোডিয়াম চোৱা এটো এটা সোডিয়াম তাৰ ভিতৰত এটা নিউক্লিয়াছ আছে নিউক্লিয়াছৰ ভিতৰত আমাৰ 11টা প্রটন আছে হৈ যায় এতিয়া প্রটনে প্রটনক কি কৰে প্রটনে প্রটনক বিকৰ্ষণ কৰে ৰিপেল কৰে সো 11টা প্রটনে ইহতক গোটেই কিটাক এটাই আনটোক ৰিপেল কৰি আছে যেটো কোত আছে নিউক্লিয়াছত যেটো আমি দেখাও পোৱা নাই 11টা প্রটন একেলগে আছে আমি দেখা পোৱা নাই ইমান সৰু জায়গা 11টা প্রটন একেলগে লগ খাই আছে একেলগে কম্বাইন হৈ আছে বাইন্ড হৈ আছে হয় নহয় সো কিবা এটা ফোর্স এজন বাহিৰৰ পৰা ইয়াক এক্ট কৰি থাকিব লাগিব যদি বাহিৰৰ পৰা কিবা এটা ফোর্স ইয়াৰ ওপৰত কিবা এটা ফোর্স এক্ট কৰি নাথাকে বাহিৰৰ পৰা বুলি নহয় ইয়াৰ ওপৰত যদি কিবা বলে প্ৰয়োগ ক্ৰিয়া কৰি নাথাকে তেনেহলে নিউক্লিয়াছৰ ভিতৰত ইমান কম জায়গা তাত যে 11টা প্ৰটন আছে প্ৰটন কিটাজন বাহিৰত এটা আনটোক ৰিপেল কৰি বাহিৰত ওলাই গল হয় সো যেটো ফোর্স
যিটো ফ'ৰ্ছে নিউক্লিয়াছৰ ভিতৰত প্ৰটনবিলাক নিউক্লিয়াছৰ ভিতৰত প্ৰটনৰ লগত আৰু কি থাকে নিউট্ৰন থাকে প্ৰটন আৰু নিউট্ৰনক এটা সৰু জেগাত বাইণ্ড কৰি ৰাখিছে বান্ধি ৰাখিছে সেই বলটোকে আমি কি বুলি কওঁ ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ দ্য ফ'ৰ্চ হুইচ বাইণ্ড দ্য নিউক্লিয়নছ ইনসাইড দ্য নিউক্লিয়াছ ইজ কল্ড ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ উইক নিউক্লিয়াৰ ফ'ৰ্চটো আমি ক'ত পাওঁ য'ত নেকি আমাৰ কিছুমান কি হয় নিউক্লিয়াৰ ৰিয়েকশ্যন হয় নিউক্লিয়াৰ ৰিয়েকশ্যন তোমালোকে নাম শুনিছা না হিৰোশ্বিমা নাগাসাকিত যে জাপানৰ হিৰোশ্বিমা নাগাসাকিত USA বম পেলাই দিছিলে ঠিক আছে তো সেইবোৰ আমাৰ কি নিউক্লিয়াৰ বম সেই নিউক্লিয়াৰ বমবোৰ যেতিয়া নিউক্লিয়াৰ ৰিয়েকশ্যন কিছুমান হয় নিউক্লিয়াৰ বমৰ ভিতৰত কি হয় কিছুমান নিউক্লিয়াৰ বিক্ৰিয়া সেই নিউক্লিয়াৰ বিক্ৰিয়াৰ লগত কিছুমান আমাৰ বল জড়িত হৈ থাকে যাক আমি ইয়াত ৰাখি দিছোঁ এই কেটেগৰীটোত আমি ৰাখি দিছোঁ যেটোক আমি কি বুলি কওঁ উইক নিউক্লিয়াৰ ফ'ৰ্চ ঠিক আছে তো আমি ফাৰ্স্ট এইকেইটা বস্তু পঢ়িব লাগিব এই চেপ্টাৰত এক্সাম পাৰপাছৰ কাৰণে আমি এইটো পঢ়িব লাগিব ইম্পৰ্টেণ্ট হয় যে ফাণ্ডামেণ্টেল ফ'ৰ্চ কেইটা ফাণ্ডামেণ্টেল ফ'ৰ্চ আমাৰ চাৰিটা গ্ৰেভিটেশ্যনেল ফ'ৰ্চ ইলেক্ট্ৰমেগনেটিক ফ'ৰ্চ উইক নিউক্লিয়াৰ ফ'ৰ্চ এণ্ড ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ এতিয়া তাৰ ভিতৰতো তোমালোকক যদি কয় যে এই চাৰিটাৰ ফ'ৰ্চৰ ভিতৰত আচ্ছা এই চাৰিটাৰ বাহিৰে বাকি যিমান ফ'ৰ্চ আছে সেই ফ'ৰ্চ কেইটাক আমি কি বুলি কওঁ ডিৰাইভড ফ'ৰ্চ যেনেকৈ ছাপ'জ ফ'ৰ্চ অফ ফ্ৰিকশ্যন মাস্কুলাৰ ফ'ৰ্চ তো যিমান বাকি এই চাৰিটাৰ বাহিৰে বাকি যিমান ফ'ৰ্চ আছে এইবোৰক আমি কি বুলি কওঁ ডিৰাইভড ঠিক আছে ওকে এতিয়া এই চাৰিটাৰ পৰাই তোমাক সুধিলে যে চাৰিটাৰ ভিতৰত চবতকৈ ষ্ট্ৰংগেষ্ট ফ'ৰ্চ কোনটো চবতকৈ শক্তিশালী বল কোনটো তেতিয়া আমি মনত ৰাখিব চবতকৈ শক্তিশালী বল কিন্তু হয় মনত ৰাখিব লাগিব ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ ইট ইজ দ্য ষ্ট্ৰংগেষ্ট ফ'ৰ্চ অফ নেচাৰ যে কি নেচাৰত আমাৰ পৃথিৱী বা ভৌতিক জগতত বা আমাৰ বিশ্বব্ৰহ্মাণ্ডত যিটো চাৰিটা মূল বল আছে সেই বলবোৰৰ ভিতৰত চবতকৈ শক্তিশালী বলটো হ'ল ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ ঠিক আছে উইকেষ্ট ফ'ৰ্চ অফ নেচাৰ চ' উইকেষ্ট ফ'ৰ্চ বুলি কোৱাৰ লগে লগে এইটো হ'ল গ্ৰেভিটেশ্যনেল ফ'ৰ্চ চ' যিটো গ্ৰেভিটেশ্যনেল ফ'ৰ্চ আছে সেইটো চবতকৈ দুৰ্বল বল আমাৰ নেচাৰত থকা ঠিক আছে এই বস্তুটো মনত থাকিব লাগিব হৈ গ'ল তো আমি এইকেইটা বস্তু মনত থাকিব লাগিব আৰু এটা বস্তু তেনেকৈ তো তাৰপিছত আমি এটা বস্তু পাম যে ল অফ কনজাৰ্ভেশ্যন সংৰক্ষণশীলতাৰ সূত্ৰ ঠিক আছে লজ অফ কনজাৰ্ভেশ্যন বা সংৰক্ষণশীলতাৰ সূত্ৰ কি হয় লজ অফ কনজাৰ্ভেশ্যন তো লজ অফ কনজাৰ্ভেশ্যন সংৰক্ষণশীলতাৰ সূত্ৰ তেনেকুৱাকৈ যেনেকৈ ল অফ আমি কি বুলি পাইছোঁ ফাণ্ডামেণ্টেল ফ'ৰ্চ আমি চাৰিটা পাইছোঁ তেনেকুৱাকৈ ল অফ কনজাৰ্ভেশ্যন আমাৰ তাত কেইটা আছে চাৰিটা আছে তাৰ ফাৰ্ষ্টটো হ'ল ল অফ কনজাৰ্ভেশ্যন অফ এনাৰ্জি কিহৰ কাৰণে শক্তিৰ সংৰক্ষণশীলতাৰ সূত্ৰ ল অফ কনজাৰ্ভেশ্যন অফ এনাৰ্জি এতিয়া ল অফ কনজাৰ্ভেশ্যন অফ এনাৰ্জি শক্তিৰ সংৰক্ষণশীলতা আমি সকলোৱে পঢ়িছোঁ যে শক্তিৰ সৃষ্টিও কৰিব নোৱাৰি শক্তিৰ বিনাশো কৰিব নোৱাৰোঁ শক্তি জাষ্ট এটাৰ পৰা আৰু এটালৈ আমি ট্ৰান্সফাৰহে কৰিব পাৰোঁ ঠিক আছে ফৰ এক্সাম্পল আমি ভাত খাই আছোঁ কিবা বহুত বস্তু খাই আছোঁ কিহৰ কাৰণে আমাৰ গাত এনাৰ্জি আহিবৰ কাৰণে আৰু সেই এনাৰ্জিৰে আমি কি কৰিছোঁ কিবা কাম কৰি আছোঁ তো এই যে আমি যিবোৰ বস্তু খাইছোঁ তাৰ এনাৰ্জিটো আমাৰ গাত আহিলে গাৰ পৰা আমি সেই এনাৰ্জিটো ইউজ কৰি বেলেগ কিবা এটা কামত এনাৰ্জি দিছোঁ যে বস্তুটো দাঙি আছোঁ তো ক'ৰবাৰ এনাৰ্জি এটা বেলেগ ক'ৰবাত ইউজ হৈছে ইয়াৰ পৰা এনাৰ্জিটো ক্ষয় হৈ ইয়াত আহি গৈছে কিন্তু মুঠ শক্তি ইয়াত যিমান আছিলে ইয়াতো একে তো সেইটোক আমি কি বুলি কওঁ কনজাৰ্ভেশ্যন অফ এনাৰ্জি যে আমাৰ ইউনিভাৰ্চৰ টোটেল এনাৰ্জি কনজাৰ্ভ ক'ৰবাত যদি এনাৰ্জি ক্ষয় হৈছে সেই এনাৰ্জিখিনি আহি বেলেগ ক'ৰবাত আকৌ জমা হৈ গৈছে ল অফ কনজাৰ্ভেশ্যন অফ এনাৰ্জি তাৰপিছত ল অফ কনজাৰ্ভেশ্যন অফ আমি পাওঁ চাৰ্জ যে আধানৰ সংৰক্ষণশীলতাৰ সূত্ৰ যে আধান আমি পাইছোঁ নহয় ইলেক্ট্ৰন আৰু প্ৰটনে ইলেক্ট্ৰনত কি থাকে ঋণাত্মক আধান আৰু প্ৰটনত আমাৰ কি থাকে ধনাত্মক আধান এইখিনি বস্তু আমি জানো ইলেক্ট্ৰন কেৰিজ নেগেটিভ চাৰ্জ এণ্ড প্ৰটন কেৰিজ পজিটিভ চাৰ্জ তো কোনোবা এটা ছিষ্টেমত আইচলেটেড ছিষ্টেম বা আমাৰ অকলশৰীয়া নিকায় এটা ছিষ্টেম এটা যদি আছে তাৰ ভিতৰত চাৰ্জ সদায় কি থাকিব কনষ্টেণ্ট থাকিব যেনেকৈ ছাপ'জ তোমালোকে ছ'ডিয়াম আৰু ক্লৰিন একেলগে আছে তো ছ'ডিয়াম আৰু ক্লৰিন ছ'ডিয়াম প্লাছ আৰু ক্লৰিন মাইনাছ একেলগে আছে তো ছ'ডিয়ামত চিম্পল চোৱা ছ'ডিয়াম প্লাছ আৰু ক্লৰিন মাইনাছ তো এতিয়া যেতিয়া এই দুটা লগ লগা নাই ঠিক আছে ইয়াত আছে +1 চাৰ্জ ইয়াত -1 চাৰ্জ তো দুইটা মিলি টোটেল চাৰ্জ কিমান আছে 0 ঠিক আছে এতিয়া এই দুটাক মই ওচৰলৈ লৈ আহিলোঁ এই দুটা লগ লাগি কি দিলে
NaCl এতিয়া ইয়াৰ ওপৰত কিবা আধান আছে জানো কিবা আমি প্লাস মাইনাস তো নিলিখো তাৰ মানে ইয়াৰ ওপৰত আধান কিমান 0 সো আগতো যেতিয়া দুইটা সেপাৰেট হৈছিল তেতিয়া মুঠ আধান আছিল 0 যেতিয়া দুইটা একলগ হৈ গল তেতিয়া মুঠ আধান কিমান হৈ গল 0 হৈ গল এটা আমি আৰু অলপ ভালকে আমি কত পঢ়িম সেকেন্ড ইয়াৰত এবাৰ পঢ়িম সেকেন্ড ইয়াৰত আমি পঢ়িম এবোৰ যে কনজারভেশন অফ চার্জ কি হয় সিম্পল ভাষাত কব গলে এনেকুৱা যে যদি কোনোবা এটা সিস্টেম আছে তাত ৰিঅ্যাকশন এটা হৈছে ৰিঅ্যাকশন হোৱাৰ আগত টোটাল চার্জ দিমান আছিল ৰিঅ্যাকশনটো হোৱাৰ পাছতো টোটাল চার্জ বা মুঠ আধানৰ মান একেই থাকিব না বাঢ়েও নকমেও হৈছে হেতু কামে সংৰক্ষণ বুলি কোৱা মানে কি যে কনস্ট্যান্ট আছে সংৰক্ষণ বুলি কোৱাৰ লাগে লাগে ধ্ৰুৱক যেটো নকমিব না বাঢ়িব যে এটাৰ পৰা আনটালৈ যাব কিন্তু কনজার্ভ হৈ থাকিব ঠিক আছে চার্জ তাৰ পিছত আমাৰ আমি নতুন এটা টার্ম পাম ইয়াত তোমালোকে আগত পাইছানে নাই মনত নাই লিনিয়াৰ মোমেন্টাম কনজারভেশন অফ লিনিয়ার মোমেন্টাম তার মানে লিনিয়ার মোমেন্টাম তো কি বলি কোৱা হয় রৈখিক ভরবেগ নামতে সব ভরবেগ তো কোনো এটা বস্তুৰ ভর আছে এই বস্তুটো ভর m আৰু এইটো v বেগেৰে এনেকে মাৰি পঠিয়ালো তো ইয়াৰ লগত এটা কি থাকিব বেগও থাকিব তো ভর আৰু বেগৰ পূৰণ ফলকে আমি কি বুলি কওঁ ভরবেগ ঠিক আছে আৰু বস্তু এটা যদি সিধা স্ট্রেট লাইনত গৈ আছে তো ইয়াৰ ভরবেগক আমি কি বুলি কম রৈখিক ভরবেগ তো এটো হল রৈখিক ভরবেগৰ সংৰক্ষণশীলতাৰ সূত্র ঠিক আছে মোমেন্টাম ইজ দ্য প্রোডাক্ট অফ মাস এন্ড ভেলোসিটি এটা অবজেক্টৰ মাস আছে ইয়াক থ্রো কৰি দিলো উইথ এ ভেলোসিটি v সো আৰু ই স্ট্রেট লাইনত মুভ কৰিছে দেন ইয়াৰ লগত এটা টার্ম আমি পাম ৰিলেট হোৱা এটো হল মোমেন্টাম সো মোমেন্টাম ইজ দ্য প্ৰোডাক্ট অফ মাস এন্ড ভেলোসিটি অফ দ্য বডি আৰু বডি যদি স্ট্রেট লাইনত মুভ কৰি আছে দেন ইটস মোমেন্টাম ইজ কল্ড লিনিয়ার মোমেন্টাম সো কনজারভেশন অফ লিনিয়ার মোমেন্টাম আমি পাম যে ভরবেগৰ সংৰক্ষণশীলতাৰ সূত্র ভরবেগ যদি আমি এক্সটার্নাল ফোর্স এপ্লাই নকৰো ঠিক আছে বাহিৰৰ পৰা যদি মই ফোর্স এপ্লাই নকৰো বস্তু এটা ভরবেগ সদায় কি থাকে সংৰক্ষণশীল হৈ থাকে যেটো আমি কোত পাও নিউটন ফার্স্ট লত পাও যে আমাৰ বস্তু এটা ফোর্স এপ্লাই নকৰালৈকে ই মুভ নকৰিব যে যদি এটা বস্তু এটা ৰৈ আছে ৰৈ থাকিব আৰু গতি কৰি থকা বস্তু এটা সুষম বেগেৰে মুভ কৰি থাকিব ঠিক আছে ফার্স্ট ল অফ নিউটন হেতু আমি পাও লিনিয়ার মোমেন্টামৰ পাছত কনজারভেশন অফ লিনিয়ার মোমেন্টাম লগত আৰু এটা আহিব 4 নম্বৰটো কনজারভেশন অফ অ্যাঙ্গুলার মোমেন্টাম অ্যাঙ্গুলার মোমেন্টাম আমি কত কাম বস্তু এটা যদি বৃত্তাকাৰ পথত ঘূৰি আছে যেনেকৈ সাপোজ আমাৰ আৰ্থ সানৰ চাৰিওফালে এটা ইলিপ্টিক্যাল পাথ উপবৃত্তাকাৰ পথত ঘূৰি আছে তো এনেকৈ মুভ কৰি আছে তো এটো যদি মুভ কৰে এটো স্ট্রেট লাইন তো নহয় এনেকৈ যেতিয়া মুভ কৰি থাকিব ঘূৰি ঘূৰি মুভ কৰি থাকিব তেতিয়া তাৰ লগত এটা ঘূৰ্ণন মোমেন্টাম বা কৌণিক মোমেন্টাম কৌণিক ভরবেগ এটা জড়িত হ'ব ঠিক আছে ভরবেগ একে মাস ইনটু ভেলোসিটি ভরবেগ কিন্তু ইয়াত আমি কৌণিক মোমেন্টাম কৌণিক ভরবেগ যেতিয়া পাও তেতিয়া মাস ভেলোসিটি আৰু যেটো বৃত্তাকাৰ পথত কৰি আছে তাৰ ৰেডিয়াসও তাৰ লগত জড়িত হৈ যায় ঠিক আছে when a body moves in a circular path then the momentum associated with the body is called angular momentum straight লাইনত গলে হেতুক আমি কও লিনিয়ার মোমেন্টাম আৰু যদি এনেকে ঘূৰি আছে হেতু আমি কি বুলি কও angular momentum so conservation of angular momentum আমি পাম ঠিক আছে এইখিনি বস্তু মেইনলি এই দুটা পার্ট আমি পঢ়িব লাগিব এই চ্যাপ্টার ঠিক আছে তো আমি ফিজিক্যাল ওয়ার্ল্ডৰ এটা ইন্ট্রোডাকশন হিচাপে পঢ়িলো নেক্সট যেটো আমাৰ ক্লাস হ'ব সেই ক্লাছত এই গুটেইবোৰৰ ডেফিনিশন আমি কি কি ডেফিনিশন পঢ়িব লাগিব ফিজিক্যাল ওয়ার্ল্ডৰ পৰা ঠিক আছে যেখিনি আমি এতিয়ালৈকে পঢ়িলো প্লাস লাস্ট 3-4-5 বছৰত এইকিটাৰ ওপৰত 1 মাৰ্কৰ কোৱেশ্চন হলতো নাহিছে তো 1 নম্বৰৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে আমি সেই কোৱেশ্চনখিনি আমাৰ নেক্সট ক্লাছত আমি এইবোৰ ডিসকাস কৰিম ঠিক আছে তো এতিয়া তোমালোকে এই গোটেই বস্তুখিনি যেখিনি পঢ়িলা তোমালোকে আমাক জনাবা যে কেনেকৈ পাইছা তোমালোকে কি বুজি পাইছা আৰু কি বুজিব কি কথা জানিব তোমালোকৰ মন গৈছে এই গোটেই বস্তুবোৰ তোমালোকে পাবা আমাৰে কিন্তু বেচত কি বেচ বুলি কৈছো সিলাৰাই বেচ ঠিক আছে এই সিলাৰাই বেচটো কি হয় তাৰ ডিটেইলছ গোটেই বস্তুবোৰ কেনেকুৱা হয় কি হ'ব আগবাৰ পিছলৈ এইবোৰ কেনেকৈ তোমালোকে চাব পাৰিবা কি হবা কোত পাবা ভিডিওবোৰ তাৰ নোটছবোৰ কোত পাবা সেই গোটেই ডিটেইলছ ভিডিও লৈ পেলাই আমি আকৌ নেক্সট এটা ভিডিওত তোমালোকক লগ পাম ঠিক আছে তো সেইখিনি সময়লৈকে তোমালোকে আমাৰ লগত জড়িত হোৱা লগৰ সবকে জনোৱা যে প্যাটাৰ্ন ক্লাছ আছে এনেকুৱাকৈ এটা বেচ আগবঢ়াইছে য'ত নেকি আমি ফাৰ্ষ্ট ইয়াৰৰ গোটেই বস্তুবোৰ অনলাইনত আমি ডিটেইলছত স্টাডি উইথ নোটস আমি স্টাডি কৰিব পাৰিম ঠিক আছে ওকে তো টিল দেন বাই বাই গুড নাইট